অমৃতা গগৈ অমৃতা ৰাভা বাইদেউ গৈ আছো ফিতে পাই ৰিক্সাত গোটেইগিলা পলাই পকাই গোটেইগিলা যাই আছো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা আমাৰ ফালে মস্ত ৰ'দ দিছে আৰু বহুত বেছি গৰমত মানে থাকিব পৰা নাই ঘৰত তাৰপিছত এই গৰমতে যাব ওলাইছে এটা বিশেষ মানে উৎসৱ চাবৰ কাৰণে আৰু এই উৎসৱটোৰ মানে ওপৰত যোৱা বছৰ এটা ভিডিঅ' বনাইছিলোঁ মানে উৎসৱটো হৈছে ৰাভা জনগোষ্ঠীৰ যিহেতু প্ৰধান উৎসৱ বাইখো পূজা তো এই গৰমত আমি এতিয়া বাইখো পূজা চাব যাম আৰু আপোনালোকক দেখাই থাকিম বাৰু আৰু এটা কথা জনাই থওঁ যে মানে বাইখো পূজাৰ বিশিষ্ট অতিথি হিচাপে অভিনেত্ৰী অমৃতা গগৈ বাইদেউক মাতিছে আৰু নিশ্চয় আশা কৰোঁ লগ পাম লগতে আপোনালোকক দেখাম তাৰপিছত এতিয়া মই ৰেডি হৈ লওঁ তাৰপিছত ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ গাঁৱৰ মাজে মাজে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এয়া চাওকচোন সোণাৰুজোপা ইমান ধুনীয়াকৈ ফুলিছে আৰু লগতে ঠাইখিনি ইমান ধুনীয়াকৈ তুলিছে লগতে বহুত বেছি শান্তিপূৰ্ণ ঠাই আৰু মোৰ লগত যোৱা কেইটাৰ মুখকেইখন এবাৰ দেখাই দিছোঁ বাইখো পূজা চোৱা মানুহ গাইছ এয়া আমি গোটেইবিলাক গৈ আছোঁ তো গাইছ এতিয়া ৰেডিঅ' হ'লোঁ আৰু আধা ৰাস্তা আহিব পালোঁ এয়া গৈ আছোঁ আৰু লগৰবিলাকো গৈ আছে তো ঘৰত মানে ভিডিঅ'টো কৰা টাইম নহ'ল যিহেতু লগৰকেইটাই ফোন কৰি পাতি আছিল মোৰ অলপ মানে সদায় মই লেজিয়ে হয় কাৰণ ওলাওঁতে সদায় দেৰি হয় তো লগৰকেইটাই ফোন কৰি আনিলে সেই আধা ৰাস্তা পালোঁ এয়া মই পঢ়া স্কুল পালোঁ তো এতিয়া গৈ আছোঁ আৰু গৈ পাই আপোনালোকক লগ পাই আছোঁ তো এতিয়া আমি গৈ আছোঁ ফ্ৰীতে পাই ৰিক্সাত গোটেইগিলা পলাই পকাই গোটেইগিলা যাই আছোঁ সেয়া ভিউটো চাওক গাইজ আৰু এতিয়া আমি আহি পালোঁ এয়া মানুহ দেখিছে একদম ওচৰতে হয় ফ্ৰীতে পোৱাৰ কাৰণে আমি গাড়ীতে উঠি আহিলোঁ এয়া গোটেইকেইটাই আৰু আমি এতিয়া আহি পালোঁ এয়া বাইখো পূজাৰ মানে ঠাইখিনি মানুহ বহুত হৈছে আৰু আৰু এয়া যে খৰিখিনি দেখিছে এয়া গধূলি সময়ত জ্বলাই পেলাই ইয়াৰে ওপৰত মানুহ অহা যোৱা কৰিব সেইটো বাৰু পিছত দেখাম কিমান মানুহ এয়া হৈছে আমাৰ ছয়গাঁও কলেজৰ প্ৰিন্সিপাল ছাৰ ইয়াতে নিমন্ত্ৰিত অতিথি হিচাপে আহিছে এবাৰ আমি গৈ আছোঁ এয়া পিছফালে আৰু আপোনালোককো দেখাই আছোঁ ইয়াত হৈছে বাইখো পূজাৰ মেইন পূজা আৰু আমি তাতে গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ওচৰৰ পৰা ভালকৈ ইয়াতে কৰা হয় মেইন পূজা এয়া মানুহে চাই আছে এয়া আমি গোটেইকেইটা আমাৰ অমৃতা গগৈ বাইদেউ আহিছে আৰু এয়া এতিয়া অমৃতা বা আহি কাৰ্যালয়ত বহিছে ইমান সৰু সৰু ল'ৰা ছোৱালীৰ বিহু হুঁচৰি থকা দেখি মই মানে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ গাইজ অমৃতা গগৈ আজি ৰাভা যেন লাগিছে নৰেশ অমৃতা ৰাভা বাইদেউ ঠিক আছে এইগৰাকী অমৃতা গগৈ যিগৰাকী ছয়গাঁৱৰ চম্পা আছিলে বাইদেউ আৰু ছয়গাঁও মানে এইখন আমাৰ ছয়গাঁও আৰু কেনে আছে ৰাইজ গৰম কাৰণে অকণমান দিগদাৰ হৈছে ন প্ৰথমে উদযাপন সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া অনুষ্ঠান এটাৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়াৰ বাবে বাইখো উৎসৱৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ কিন্তু অহাৰ সৌভাগ্য হোৱা নাছিল ওচৰলৈ আহিব আমাৰ এখন নতুন চিনেমা যিখনত অভিনয় কৰিছে ৰবি শৰ্মা দা আৰু সেই চিনেমাখনৰ নামটো হৈছে ঐ পুলিচ কি নাম মই একো নকওঁ মোক কিবা ক'লে ক'ব পাৰে মোক যদি নকয় মই যাম আৰু
সমিতিৰ অনুৰোধত এয়া ধুনীয়াকৈ অমৃতাবাই বিহু নাচি আছে আৰু লগতে যিহেতু ৰাভা জনগোষ্ঠীৰ বাইশু পূজাত আহিছে তো ৰাভা গানত নানাচাকৈ অমৃতাবাকনো কেনেকৈ যাব দিব সেয়ে এয়া চাওক চবৰে হাতত মোবাইল ফোন আছে কাৰোবাৰ হাতত 1200 টকাৰ আছে কাৰোবাৰ হাতত 1500 টকাৰ কাৰোবাৰ হাতত 1.5 লাখ কাৰোবাৰ হাতত 2.5 লাখ 3 লাখ টকীয়া কিন্তু মোবাইলটোৰ কাম একেটাই আনলৈ ফোন কৰা এইবোৰ ইণ্টাৰনেট পিছৰ কথা কিন্তু মোবাইলটোৰ আচল কাম এটাই সেই কামটো হৈছে আনলৈ ফোন কৰা 2.5 লাখ টকীয়া ফোনটো যদি নেটৱৰ্ক নাথাকে কাম নাই 1200 টকীয়া ফোনটোতো যদি নেটৱৰ্ক নাথাকে কাম নাই গতিকে জীৱনটোত 1200 টকীয়া বা 8 লাখ টকীয়া বুলি বহুত বেছি চিন্তা কৰি লাভ নাই সেই বস্তুটোৰ ওপৰত এটা ডায়লগ আছিলে এই যে তোমাৰ হাতত মোবাইল ফোনটো আছে এই ফোনটোৰ তেতিয়ালৈকে কাম আছে যেতিয়া ইয়াত নেটৱৰ্ক আছে তোমাৰ ফোনটো যিমানেই দামী নহওক লাগিলে যিদিনাই নেটৱৰ্ক নোহোৱা হ'ব সিদিনাই এই ফোনটোৰ কাম নোহোৱা হ'ব লাগিলে তাৰ দাম যিমানেই নহওক এয়া হৈছে অমৃতা বা আৰু বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা বা আমাৰ কখনা এয়া হৈছে আমাৰ পিছফালৰ পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ চাওক এয়া সকলোৱে ফটো উঠিবৰ কাৰণে আহিছে আৰু এই ইয়াতে এখন দলং আছে আৰু এইফালে চাওক কিমান ধুনীয়া পৰিৱেশ এয়া আমাৰ ইয়াতে পদুম ফুল দিছে চাওক পদুম ফুল ইমান ধুনীয়া পৰিৱেশত যদি নিজকে অলপ ভিডিঅ' নকৰোঁ সেইটোনো কেনেকৈ হ'ব আৰু এয়া এতিয়া চাওক বিহু সম্ৰাজ্ঞী সংগীতা ৰাভাৰ বিহু এয়া চাওক গাইজ হাতেৰে বনোৱা ঊলৰ ফুল বিচনী ফুলদানি কিমান ধুনীয়া ধুনীয়া বস্তু ইয়াতে থৈছে আৰু ইয়াত খাই খাই অলপমান ঠাণ্ডা মানে বিৰাট বেছি গৰম লাগি আছে বাইশু পূজা চাই এয়া ঘৰত আহি আছোঁ আৰু এই হাতত লৈছোঁ পকা মিঠাই বেলেগ একো লোৱা নাই আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মানে বাইশু পূজা যিহেতু শেষ ভিডিঅ'টো শেষ তো নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই